আহোমসকল অসমলৈ আহিছিল, টাইসকল বিশেষকৈ তেওঁলোকেতো কেইঘৰমান মানুহে লৈ আহিল। ইয়াত আহোমসকলে তেওঁলোকৰ যি সাম্ৰাজ্য বিস্তাৰ কৰিছিল, ইয়াৰ থলুৱা যিখিনি জনগোষ্ঠী আছে, যিখিনি ইয়াৰ জাতি বৰ্ণ মানুহ আছিল, সকলোখিনিকে লগত লৈ তেওঁলোকে বৰ অসম গঢ়ি তুলিছিল, 600 বছৰ অসমত শাসন কৰিছিল। সেই আহোমসকলৰে এই পবিত্ৰ উৎসৱ মেডাম মেফি। আমি আশা কৰোঁ যে মেডাম মেফিত অকল আহোম সম্প্ৰদায়ৰ মানুহ বুলি নহয়, গোটেই অসমৰ বিভিন্ন ধৰ্মৰ বিভিন্ন সম্প্ৰদায়ৰ মানুহে ইয়াত অংশগ্ৰহণ কৰক। সকলোৱে আমাৰ যি পূৰ্বপুৰুষসকল আছিল, চাওলুং চুকাফাৰ পৰা লাচিত বৰফুকনলৈকে যিসকল আছিল, সকলোকে তেওঁলোকে শ্ৰদ্ধাৰে সোঁৱৰক, সকলোকে সন্মান জনাওক। তেতিয়াহে আমাৰ বৰ অসম যি সৃষ্টি হৈছিল, আজি আমি চিন্তা কৰি আছোঁ আমাৰ অসমখন বহুত ৰাম ৰাজ্যলৈ পৰিণত হওক, বহুত ভাল হওক সকলো পিনৰ পৰা। সেইটো হ'বলৈ হ'লে আমি সকলোৱে নিজক নিজক চিনি পাব লাগিব। আমি সকলোৱে মানে যি মিলা প্ৰীতি সেইটো বজাই ৰাখিব লাগিব। তাৰ কাৰণে আমি সকলো ধৰ্মকে সন্মান জনোৱাটো উচিত। আজি আমি যেনেকৈ মেডাম মেফি উদযাপন কৰিছোঁ, ঠিক তেনেকৈ আমি সকলোখিনি সাংস্কৃতিক যি আমাৰ অসমৰ বিশেষকৈ যি বৈচিত্ৰ আছে, সকলোতে আমি আগভাগ লোৱাটো আমি নিজকে বিচাৰোঁ। আৰু এনেধৰণে অসমখন মোৰ বোধেৰে এদিন আগুৱাই যাব বুলি মোৰ বিশ্বাস।